नमस्कार सबले आरम्भ करिছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 14 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ আৰু কিছু সময়ৰ পিছতেই বিহাৰৰ কাউণ্টডাউন আৰম্ভ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে প্ৰকাশ পাব বিহাৰৰ নিৰ্বাচনৰ ফলাফল আৰু আজি ঘোষণা কৰা হ'ব বিহাৰ নিৰ্বাচনৰ ফলাফল পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু প্ৰথমে গণনা কৰা হৈছে পোষ্টেল বেলটৰ ভোট আৰু 8:30 মিনিটৰ পৰা হ'ব ইভিএমৰ ভোট গণনা আৰু এটা ৰাউণ্ডত 14টাকৈ ইভিএমৰ ভোট গণনা সম্পূৰ্ণ হ'ব আৰু 243টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব প্ৰাৰ্থীৰ আৰু নিৰ্ণয় হ'ব 2616 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত আৰু 38খন জিলাৰ 48টা ভোট গণনা কেন্দ্ৰত প্ৰস্তুতি সম্পূৰ্ণ আৰু কোন হ'ব এবাৰ বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে আৰু কোনে মাৰিব শেষ হাসি এবাৰ বিহাৰত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ওলাই পৰিব বিহাৰৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল আৰু আজি ঘোষণা কৰা হ'ব বিহাৰ নিৰ্বাচনৰ ফলাফল পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু প্ৰথমে গণনা কৰা হৈছে পোষ্টেল বেলটৰ ভোট আৰু তাৰ পিছত 8:30 মিনিটৰ পৰা আৰম্ভ হৈছে ইভিএমৰ ভোট গণনা আৰু এটা ৰাউণ্ডত 14টাকৈ ইভিএমৰ ভোট গণনা সম্পূৰ্ণ কৰা হৈছে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ বিজেপি নাথাকিলে মিয়াই লৈ যাব অসম তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাই আৰু এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰ এক ডাঙৰ খবৰ বিজেপি নাথাকিলে মিয়াই লৈ যাব সমগ্ৰ অসম আৰু বিজেপি যোৱাৰ দিনাই অসম যাব মিয়াৰ হাতলৈ আৰু অসমক লৈ ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক অভিশাপ্ত দিয়াসকল এদিন অনুতপ্ত হ'ব আৰু অসমত এতিয়া 40% আগ্ৰাসী মানুহ আৰু তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাই বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু তেওঁলোকে অসমীয়া মানুহৰ লগত সংগঠিত কৰিব ভয়ংকৰ কাণ্ড তিনি গগৈ মিয়াৰ আটাইতকৈ ডাঙৰ সম্পৰ্ক কৈছে যে তিনি গগৈ অৰ্থাৎ গৌৰৱ গগৈ লুৰিজ্যোতি গগৈ আৰু অখিল গগৈ এই তিনিজন মিয়াৰ আটাইতকৈ ডাঙৰ সম্পৰ্ক আৰু তেওঁলোক আহোম নহয় মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক আৰু বিজেপি নাথাকিলে মিয়াই লৈ যাব সমগ্ৰ অসম আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি যোৱাৰ দিনাই অসম যাব মিয়াৰ হাতলৈ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য কৈছে যে জুবিনক আমি তেজেৰে সন্মান জনাম ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে জুবিনক আমি তেজেৰে সন্মান জনাম আৰু জুবিনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ টানিব নালাগে আৰু শান্তিত থাকিব দিয়ক জুবিন গাৰ্গক জুবিন আমাৰ হিয়াৰ আমঠু হয় আৰু আমি তেজেৰে জুবিনক সন্মান জনাম বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু 18 তাৰিখে মই নিজেও তেজ দি সন্মান জনাম আৰু জুবিন গাৰ্গক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য দেখিবলৈ পোৱা গৈছে জুবিনক আমি তেজেৰে সন্মান জনাম আৰু জুবিনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ টানি নানিব আৰু শান্তিত থাকিব দিয়ক আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু আমি তেজেৰে সন্মান জনাম জুবিন গাৰ্গক এই মুহূৰ্তৰ খবৰ জনাই গৈছো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ এক বৃহৎ মন্তব্য আহি পৰিছে কৈছে যে জুবিনক শান্তিত থাকিব দিয়ক আৰু আমাৰ হিয়াৰ আমঠু হয় জুবিন গাৰ্গক আৰু জুবিনক আমি তেজেৰে সন্মান জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত আগ্ৰাসী ৰূপত এতিয়া সংখ্যালঘু 12ৰ পৰা 13খন জিলাত সংখ্যালঘুৱে এতিয়া মালিক হৈ আছে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক অসমত সংখ্যালঘু এতিয়া আগ্ৰাসী ৰূপত 12ৰ পৰা 13খন জিলাত সংখ্যালঘুৱে মালিক হৈ আছে ধুবুৰী মানকাচৰ দক্ষিণ হালমাৰাত হিন্দুৱে আশ্ৰয় ল'ব লগা হৈছে আৰু ৰাজ্যৰ বহু ঠায়ে ঠায়ে সংখ্যালঘু এতিয়া সংখ্যক গুৰুলৈ পৰিণত হৈছে আৰু আগন্তুক 10 বছৰত অসমে ভয়ংকৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব বিজেপি থকাৰ বাবে অসমীয়া আজি সুৰক্ষিত হৈ আছে নহলে সন্ধিয়াতে বজাৰলৈ ওলোৱাটো আমাৰ বাবে কঠিন হ'ব আৰু ৰাজ্যত সংখ্যালঘুৰ আগ্ৰাসনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য অসমত সংখ্যালঘু এতিয়া আগ্ৰাসী ৰূপত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু
12ৰ পৰা 13খন জিলাতে সংখ্যালঘুৱে মালিক হৈ আছে আৰু অসমত সংখ্যালঘু এতিয়া আগ্ৰাসী ৰূপত আৰু 12ৰ পৰা 13খন জিলাতে সংখ্যালঘু আৰু ধুবুৰী মানকাছাৰ দক্ষিণ হালমাৰাত হিন্দুৱে আশ্ৰয় ল'ব লগা হৈছে ৰাজ্যৰ বহু ঠায়ে ঠায়ে সংখ্যালঘু এতিয়া সংখ্যাগুৰুলৈ পৰিণত হৈছে আৰু আগন্তুক 10 বছৰত অসমে ভয়ংকৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব আৰু বিজেপি থকাৰ বাবে অসমীয়া আজি সুৰক্ষিত আৰু নহলে সন্ধিয়াতে বজাৰলৈ ওলোৱাটো আমাৰ বাবে কঠিন হ'ব বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্ৰেকিং নিউজ তিনি গগৈয়ে বিয়া পাতি থাকক আমি ৰাজনীতি কৰিম মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তিনি গগৈয়ে বিয়া পাতি থাকক আৰু আমি ৰাজনীতি কৰিম তিনি গগৈ অৰ্থাৎ অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কথা কোৱা হৈছে আৰু তেওঁলোক বিয়া পতা কামতেই ব্যস্ত হৈ থাকক আৰু আমি মানুহৰ কাম ৰাইজৰ কাম কৰি যাম বিৰোধীৰ সভাত বিয়া পতা বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ কটাক্ষ আৰু বিৰোধীৰ সভাত লুৰিণজ্যোতি গগৈৰ বিয়া সন্দৰ্ভত হৈছিল কথোপকথন আৰু তিনি গগৈয়ে বিয়া পাতি থাকক আৰু আমি ৰাজনীতি কৰিম বুলি বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তিনি গগৈ লগ লাগিছে এক গৌৰৱ গগৈৰ বিয়া পাতিবলৈ আৰু তেওঁলোক বিয়া পতা কামতে ব্যস্ত হৈ থাকক তিনি গগৈয়ে বিয়া পাতি থাকক আৰু আমি ৰাজনীতি কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ 6 জনগোষ্ঠীক জনজাতিকৰণ দিলেই বিপদ হ'ব হিন্দুত্ব ত্যাগ কৰিব 45 লাখ জনজাতীয় লোকে আৰু হিন্দু বিৰোধী স্থিতি ল'ব জনজাতীয় লোকে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীয়ে হিন্দু বিৰোধী স্থিতি ল'ব জনজাতীয় লোকে আৰু হুংকাৰ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ মন্তব্যই কপাইছে এতিয়া দিছপুৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিলেই হিন্দুত্ব এৰি দিব জনজাতীয় লোকে আৰু 45 লাখ জনজাতীয় লোকে একেলগে ক'ব আমি হিন্দু নহয় হিন্দুত্ব ত্যাগ কৰিব 45 লাখ জনজাতীয় লোকে আৰু দিছপুৰ চৰকাৰ সাৱধান জনজাতীয় লোকক যদি নোহোৱা কৰিম বুলি ভাবিছে তেন্তে ভুল ভাবিছে 26ত বিজেপি চৰকাৰক বিদায় দিয়া হ'ব আৰু 2026ত 40টা সমষ্টিয়েই বিজেপিৰ পৰা আঁতৰি যাব আৰু এই 40টা সমষ্টি হিমন্ত বিশ্ব শৰ্মায়ো বচাই ৰাখিব নোৱাৰে আৰু কোনেও বিজেপি চৰকাৰক ৰক্ষা কৰিব নোৱাৰিব ট্ৰাইবেল জাগিবই আৰু মহাবিস্ফোৰণ ট্ৰাইবেল নেতা টংকেশ্বৰ ৰাভাৰ হিন্দু বিৰোধী স্থিতি ল'ব জনজাতীয় লোকসকলে আৰু হুংকাৰ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী নেতা টংকেশ্বৰ ৰাভাৰ মন্তব্য কপাইছে এতিয়া সমগ্ৰ দিছপুৰ